প্ৰকৃতাৰ্থত এই ক্ষেত্ৰত অসমে আন ৰাজ্যসমূহৰ বাবে বাটপতীয়াৰ ভূমিকা গ্ৰহণ কৰাৰ লগতে সমগ্ৰ দেশখনৰ বাবে এক উল্লেখনীয় দৃষ্টান্ত হিচাপে বিবেচিত হৈছে। মই আজি এই ঘোষণা কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে বিধৱাসকলৰ পেঞ্চন যাতে অৰুণোদয় সমপৰ্যায় হয় সেয়া নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনি হিতাধিকাৰীলৈ টপ আপ পেঞ্চন আমি আগবঢ়াম। মহোদয়, আমি 2020 চনত অৰুণোদয় আৰম্ভ কৰি 18 লাখ মহিলাক সামৰি লৈছিলোঁ, যিটো 2023 চনৰ ডিচেম্বৰলৈ বৃদ্ধি হৈ 24 লাখ হয়গৈ। মই ঘোষণা কৰিব পাই ভাল পাইছোঁ যে 2025-26 বিত্তীয় বৰ্ষত অৰুণোদয় 3.0 অধীনত আমি হিতাধিকাৰী সংখ্যা 37.2 লাখলৈ আমি বৃদ্ধি কৰিম। 2025 বৰ্ষৰ 31 মাৰ্চৰ ভিতৰত বড়োলেণ্ড প্ৰাদেশিক অঞ্চলৰ বাহিৰে অন্যান্য অঞ্চলৰ বাবে আমি হিতাধিকাৰীৰ এখন চূড়ান্ত তালিকা প্ৰস্তুত কৰি পাৰিম বুলি আশা কৰিছোঁ আৰু তাৰ বাবে সঠিক সময়ত আমি হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া আৰম্ভণি কৰিম। আৰু অধ্যক্ষ মহোদয়, মই এই আঁচনিখনৰ বাবে 5,000 কোটি টকা আছুতীয়াকৈ ৰখাৰ প্ৰস্তাৱ দাখিল কৰিছোঁ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান। অধ্যক্ষ মহোদয়, অসমত আজিলৈকে গ্ৰহণ কৰা আত্মসংস্থাপনমূলক আঁচনিসমূহৰ ভিতৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান MMUA খনেই হৈছে সৰ্ববৃহৎ। প্ৰাৰম্ভিক মূলধন হিচাপে 10,000 টকাৰ উদ্যমিতা পুঁজি আগবঢ়াই আমি গ্ৰামাঞ্চলৰ প্ৰায় 30 লাখ আত্মসহায়ক গোট আৰু নগৰাঞ্চলৰ 2 লাখ আত্মসহায়ক গোটৰ সদস্যক সামৰি ল'ম। এই পুঁজিৰ সদ্ব্যৱহাৰ কৰিবলৈ সক্ষম হ'লে বেংকৰ জৰিয়তে 25,000 টকাৰ ঋণ আগবঢ়োৱা হ'ব। এই ঋণৰ বিপৰীতে ৰাজ সাহায্য আগবঢ়োৱাবলৈ মই আজি ঘোষণা কৰিলোঁ। 2025 বৰ্ষৰ 1 এপ্ৰিলত বিহালী বিধানসভা সমষ্টিৰ পৰা এই আঁচনিখন শুভাৰম্ভ কৰাৰ কথা মই অৱগত কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ বাবে আমাৰ চৰকাৰে 3,038 কোটি টকা ব্যয় কৰিব। মুখ্যমন্ত্ৰীৰ নিযুত মইনা। মহাশয়, মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিয়ে শিক্ষা সমাপ্ত নকৰাকৈ বিদ্যালয় ত্যাগ কৰা ছাত্ৰীৰ হাৰ হ্ৰাস তথা বাল্য বিবাহৰ দৰে কুসংস্কাৰ ৰোধ কৰি স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। এই আঁচনিখন লিংগ সমতা আৰু ব্যাপক উন্নয়নৰ প্ৰতি থকা আমাৰ দায়বদ্ধতাৰ প্ৰতীক। 10 মাহৰ বাবে প্ৰতি মাহে একাদশ শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে 1,000 টকা, স্নাতক বৰ্ষৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে 1,250 টকা আৰু স্নাতকোত্তৰ তথা BEdৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকললৈ 2,500 টকাকৈ প্ৰদান কৰি স্ত্ৰী শিক্ষাক আগুৱাই নিয়াৰ লক্ষ্যৰে আমি এই আঁচনিখন আৰম্ভ কৰিছোঁ। আৰু যোৱা বৰ্ষত এই পদক্ষেপৰ জৰিয়তে প্ৰায় 1.8 লাখ ছাত্ৰী উপকৃত হৈছিল। অধ্যক্ষ মহোদয়, মই অতি সন্তুষ্টিৰে ঘোষণা কৰোঁ যে এই বৰ্ষত আমি 4,30,000 ছাত্ৰীলৈ নিযুত মইনা আঁচনিখন সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছোঁ। এই সম্প্ৰসাৰণে দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক উপকৃত কৰাৰ লগতে প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীসকলকো ই সামৰি ল'ব। তদুপৰি চৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানত নিজ ব্যয়েৰে পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰীসকলৰো এই সুবিধা সম্প্ৰসাৰণ কৰিবলৈ মই প্ৰস্তাৱ লৈছোঁ। প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ DBTৰ জৰিয়তে ছাত্ৰীসকলক এই লাভালাভ সঠিক সময়ত মুকলি কৰি দিয়াটো নিশ্চিত কৰিবলৈ মই 2025-26 বিত্তীয় বৰ্ষত 391 কোটি টকা আবণ্টন কৰিছোঁ। বিদ্যালয় প্ৰাদেশিকৰণ। অধ্যক্ষ মহোদয়, মঞ্জুৰি নথকাৰ বাবে অসম শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শিক্ষা প্ৰতিষ্ঠান পুনৰ গঠন আইন 2018 চনত হোৱা সংশোধনীৰ অধীনত প্ৰাদেশিকৰণ কৰিব নোৱাৰা 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে স্থাপিত শিক্ষা প্ৰতিষ্ঠানৰ প্ৰাদেশিকৰণৰ মই প্ৰস্তাৱ আগবঢ়াইছোঁ। ইয়াৰ বাবে আপত্তিবিহীন প্ৰমাণপত্ৰ, অনুমতি, স্বীকৃতি, অন্তৰ্ভুক্তি, মঞ্জুৰি আৰু শিক্ষা অনুষ্ঠানখনৰ নামত 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে মাতি থকা বুলি উপযুক্ত কৰ্তৃপক্ষই দিয়া প্ৰমাণপত্ৰ গ্ৰহণ কৰাৰ বাবে মই প্ৰস্তাৱ দিলোঁ। প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ সময়ত শিক্ষানুষ্ঠান বাছনিৰ বাবে শৈক্ষিকভাৱে পিছপৰা খণ্ড আৰু ষষ্ঠ অনুসূচীৰ জিলাসমূহত কিছু যোগ্যতাৰ মাপকাঠি শিথিল কৰা হ'ব আৰু ইয়াৰ বাবে আইন প্ৰণয়ন কৰিবলৈ শিক্ষা বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। মই লগতে ঘোষণা কৰোঁ যে যিসকল টিউটৰে সংশোধিত অসম শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শিক্ষা অনুষ্ঠানৰ পুনৰ গঠন আইন 2017 অনুসৰি শৈক্ষিক আৰু পেছাগত অৰ্হতা
5 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব তেওঁলোকক শিক্ষকৰ পদলৈ উন্নীতকৰণ অব্যাহত থাকিব মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা মহোদয় যুৱ প্ৰজন্মক সমৰ্থ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখি শিক্ষা সামৰি নিয়োগ বিচৰা স্নাতকসকলক সহায়ৰ বাবে আমি দায়বদ্ধ তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰক স্বীকৃতি দি চাকৰি সন্ধান কৰাৰ সময়ছোৱাত তেওঁলোকক সুস্থিৰতা আৰু উৎসাহ দিবলৈ আমি এক বিত্তীয় সহায় কাৰ্যসূচী আৰম্ভ কৰিছো এই পদক্ষেপ নিবনুৱা ভাত্তা নহয় ই হৈছে প্ৰতিযোগিতামূলক পৰীক্ষা সাক্ষাৎকাৰ আৰু উদ্যমিতা ক্ষেত্ৰলৈ সাজু কৰাত সহায়ক বাবে এক অনুপ্ৰেৰণামূলক সমৰ্থন মই আনন্দৰে ঘোষণা কৰোঁ যে অসমৰ চৰকাৰী বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ পৰা 2025 চনত উত্তীৰ্ণ হোৱা স্নাতকলৈ এবছৰৰ বাবে প্ৰতি মাহে 2500 টকাকৈ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা অধীনত প্ৰদান কৰা হ'ব ইয়াৰ উপৰি জিলা আয়ুক্তৰ পৰামৰ্শ মতে মাহে 2500 টকাৰ পৰিৱৰ্তে 25000 টকাৰ এককালীন বিত্তীয় সাহায্যও আমি আগবঢ়াম মহোদয় মই ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছো যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ মৰমৰ ভাগিনসকলৰ বাবে এই উৎসৰ্গিত পদক্ষেপ গ্ৰহণ কৰা হৈছে এই আঁচনিৰ অধীনত শৈক্ষিক উৎকৃষ্টতাক উৎসাহিত কৰাৰ এক উদ্ভাৱনীমূলক পদক্ষেপৰ কথা মই লগতে আনন্দৰে ঘোষণা কৰিছো ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ বিশ্ববিদ্যালয় গৱেষক শিক্ষাৰ্থীৰ বাবে লিংগ নিৰ্বিশেষে 25000 টকা আৰু দিব্যাংগ গৱেষক শিক্ষাৰ্থীৰ বাবে 50000 টকাৰ এককালীন অনুদান আগবঢ়োৱাৰ মই প্ৰস্তাৱ দিছো এই আঁচনিৰ বাবে কেৱল অসমৰ স্থায়ী বাসিন্দাহে যোগ্য বিবেচিত হ'ব মুখ্যমন্ত্ৰী নিযুত মইনাৰ পূৰ্বৰ বৰ্তমানৰ আৰু ভৱিষ্যতৰ হিতাধিকাৰীসকল ইয়াৰ বাবে বিবেচিত নহ'ব মই আনন্দৰে জনাওঁ যে আমি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা 2025 চনৰ অক্টোবৰ মাহত আমি আৰম্ভণি কৰিম আৰু ইয়াৰ ৰূপায়ণৰ বাবে মই 25 কোটি টকা ধাৰ্য কৰিছো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান মহোদয় মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান হৈছে এটা ৰূপান্তৰকাৰী পদক্ষেপ যাৰ লক্ষ্য হৈছে অসমৰ অতি ক্ষুদ্ৰ উদ্যোগীসকলক আনুষ্ঠানিক ক্ষেত্ৰলৈ আগুৱাই অনা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পৰ্যায়ত ইতিমধ্যে প্ৰায় 25000 হিতাধিকাৰীক বিত্তীয় সাহায্যৰ সমৰ্থন আগবঢ়োৱা হৈছে প্ৰতিজন উদ্যমী হিতাধিকাৰীয়ে প্ৰথমে 75000 টকা আৰু দ্বিতীয় পৰ্যায়ত 25000 টকা লাভ কৰে মই এই কথা ঘোষণা কৰিবলৈ পাই সুখী হৈছো যে এই বছৰ প্ৰথম পৰ্যায়ৰ মূল্যাংকনৰ অন্তত আমি এই 25000ৰো অধিক হিতাধিকাৰীক দ্বিতীয় পৰ্যায়ত 1 লাখকৈ টকা প্ৰদান কৰিম তদুপৰি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 অধীনত আমি 75000 নতুন হিতাধিকাৰী এই বছৰত সামৰি ল'ম আৰু ইয়াৰ সৈতে এই 1 লাখ যোগ্য যুৱক যুৱতীৰ প্ৰতিজনে 2 লাখ টকাকৈ আৰ্থিক সাহায্য লাভ কৰিব তদুপৰি যিসকলে ব্যক্তিগত ডিগ্ৰী সম্পূৰ্ণ কৰিছে তেওঁলোকে 5 লাখ টকাকৈ অৰ্থ সাহায্য লাভৰ বাবে যোগ্য বিবেচিত হ'ব সকলোৰে সামগ্ৰিক বিকাশৰ প্ৰতি আমাৰ চৰকাৰে প্ৰদান কৰা গুৰুত্বৰ আধাৰত মই এই আঁচনিৰ মুঠ হিতাধিকাৰী 4% দিব্যাংগজনৰ বাবে সংৰক্ষিত কৰাৰ কথা ঘোষণা কৰিছো এই ধৈৰ্যবাহী কাৰ্যসূচীৰ বাবে মই এই বছৰটোত 773 কোটি টকা উপলব্ধ কৰিম 1 লক্ষাধিক নিযুক্তি প্ৰদান মাননীয় অধ্যক্ষ মহোদয় মই এটি গৌৰৱেৰে জনাব বিচাৰিছো যে অসম চৰকাৰে যুৱক যুৱতীক দিয়া 1 লাখ নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছে 2025 চনৰ জানুৱাৰী মাহলৈ স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে আমি 1,19,899 গৰাকী যুৱক যুৱতীক নিযুক্তি সম্পন্ন কৰিবলৈ সক্ষম হলো মই ইয়াত বিভাগ অনুসৰি তালিকা ইয়াত ৰাখি দিছো অধ্যক্ষ মহোদয় এতিয়া আমি আমাৰ 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি সীমা অতিক্ৰম কৰি অধিক নিযুক্তি প্ৰদানৰ দিশে আগবাঢ়িছো ইতিমধ্যে 40697টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে আৰু তাৰ লগত সামঞ্জস্য ৰাখি আমাৰ চৰকাৰে প্ৰদান কৰা মুঠ চাকৰি সংখ্যা হ'বকে 1,60,596 অধ্যক্ষ মহোদয় মই নিযুক্তিৰ প্ৰকাশিত বিজ্ঞাপনো ইয়াত গাঁঠি দিছো এই মহামান্য সদনৰ সন্মানীয় সদস্যসকলক অৱলোকনৰ অৰ্থে তথ্যসহ মোৰ বাজেট বক্তৃতাৰ প্ৰতিলিপি সম্বন্ধিত এটা পেন ড্ৰাইভ আগবঢ়াইছো এয়া হৈছে এক প্ৰাৰম্ভিক প্ৰতিবেদন নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত 2025 চনৰ অক্টোবৰ মাহত প্ৰতিজন বাছনিকৃত প্ৰাৰ্থীৰ নামসহ বিস্তাৰিত ৰূপত এখন পুস্তিকা প্ৰকাশ কৰা হ'ব খাদ্য সুৰক্ষাৰ নিশ্চিতি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীলৈ অতিৰিক্ত লাভ মহোদয় ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন NFS 2013 অধীনত ৰাজ্যৰ 84% গ্ৰাম্য লোক আৰু 60% নগৰীয়া লোকলৈ খাদ্য যোগান ধৰা হৈছে
আমাৰ উদ্যমী মুখ্যমন্ত্ৰীয়ে ৰেচন কাৰ্ডৰ গৰাকীলৈ চাউলৰ বাহিৰেও আন সামগ্ৰী বিতৰণ হোৱাটো বিচাৰিছে। অতি উৎসাহেৰে মই ঘোষণা কৰোঁ যে এই বছৰৰ অক্টোবৰৰ পৰা আমি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ সকলো ৰেচন কাৰ্ডৰ গৰাকীলৈ ৰাজ সাহায্যযুক্ত হাৰত 1 কিলোগ্ৰাম মচুৰ দালি, 1 কিলোগ্ৰাম চেনি আৰু 1 কিলোগ্ৰাম নিমখ যোগান ধৰিম আৰু 5 জনতকৈ অধিক সদস্য থকা পৰিয়ালসমূহলৈ আমি অতিৰিক্তভাৱে 1 কিলোগ্ৰাম মচুৰ দালি আগবঢ়াম। আৰম্ভণিতে মই প্ৰতি কিলোগ্ৰাম মচুৰ দালিত 25 টকাকৈ, প্ৰতি কিলোগ্ৰাম চেনিত 20 টকা আৰু প্ৰতি কিলোগ্ৰাম নিমখত 10 টকাকৈ ৰাজ সাহায্যৰ প্ৰস্তাৱ কৰিছোঁ। প্ৰতিটো সামগ্ৰীৰ মূল্য সূচাংকৰ ওপৰত ভিত্তি কৰি ৰাজ সাহায্যৰ হাৰ ভিন্ন হ'ব আৰু আমি লগতে সুলভ মূল্যৰ দোকানসমূহলৈ আনুষংগিক কমিশ্যন আৰু পৰিবহণ ব্যয় আদায় দিম। এই পদক্ষেপে প্ৰতিটো পৰিয়ালে সুলভ মূল্যত প্ৰয়োজনীয় পুষ্টি পোৱাটো নিশ্চিত কৰিছে আৰু ইয়াৰ বাবে মই এই বছৰৰ বাজেটত অতিৰিক্তভাৱে 370 কোটি টকাৰ আবণ্টন দিছোঁ। 200 বছৰীয়া অসমৰ চাহ জনজাতি সম্প্ৰদায়লৈ সাহায্য প্ৰদান। অধ্যক্ষ মহোদয়, অসমৰ চাহ জনজাতি সম্প্ৰদায়লৈ কৃতজ্ঞতা জনাই মই ৰাজ্যখনৰ বৰ্তমানে থকা 6.8 লাখ চাহ শ্ৰমিকৰ প্ৰতিগৰাকীলৈ এককালীন বিত্তীয় সাহায্য হিচাপে 5,000 টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ। ই কেজুৱেল শ্ৰমিক আৰু স্থায়ী শ্ৰমিক উভয়কে সামৰি ল'ব আৰু মই ইয়াৰ বাবে 342 কোটি টকাৰ আবণ্টন দিছোঁ। আমাৰ কৰ্মচাৰীৰ হকে অধ্যক্ষ মহোদয়, অসমৰ প্ৰগতিত চৰকাৰী কৰ্মচাৰীসকলৰ উৎসৰ্গিত সেৱাৰ প্ৰতি স্বীকৃতি জনাই মই তেওঁলোকৰ কল্যাণৰ বাবে বিভিন্ন ব্যৱস্থাৰ কথা ঘোষণা কৰিবলৈ লৈছোঁ। আমাৰ চৰকাৰে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নিয়মীয়া কৰ্মচাৰীসকলক পেঞ্চন পুঁজি নিয়ন্ত্ৰক আৰু উন্নয়ন কৰ্তৃপক্ষৰ চুক্তি অনুসৰি নতুন পেঞ্চন আঁচনিৰ তহবিলত জমা চৰকাৰৰ বৰঙণি অংশ উভতাই দিয়াৰ চৰ্তত পুৰণি পেঞ্চন আঁচনি OPS-ৰ সুবিধা প্ৰদানৰ কথা বিবেচনা কৰিব। এই ক্ষেত্ৰত আমি কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা নীতি নিৰ্দেশনা অনুসৰণ কৰিম। মই লগতে ঘোষণা কৰিব বিচাৰিছোঁ যে নতুন পেঞ্চন আঁচনিয়ে সামৰি লোৱা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ একত্ৰিত পেঞ্চন আঁচনি UPS-ৰ সুবিধাও আগবঢ়োৱা হ'ব। ইয়াৰ দ্বাৰা 2.8 লাখ কৰ্মচাৰী উপকৃত হ'ব যদিও নতুন পেঞ্চন আঁচনি অব্যাহত ৰাখিব বিচৰাসকলে ইয়াক অব্যাহত ৰাখিব পাৰিব। আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ চিকিৎসা মহাবিদ্যালয়, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন, কেন্দ্ৰ আৰু বিবৰা কৰ্কট প্ৰতিষ্ঠানত চৰকাৰে নগদবিহীন চিকিৎসা সুবিধা প্ৰৱৰ্তন কৰিব। তদুপৰি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী, নিৰ্দিষ্ট বেতন লাভ কৰা মাষ্টাৰ ৰোল আৰু ৱৰ্কছৰ্চ কৰ্মচাৰীসকল আৰু 60 বছৰ বয়সলৈ অনুসূচিত ঠিকা ভিত্তিত কৰ্মচাৰীসকলকো সংশ্লিষ্ট সমিতিয়ে নিৰ্ধাৰণ কৰা চৰ্ত অনুসৰি সামৰি লোৱা হ'ব। মহোদয়, আমাৰ চৰকাৰে আশা কৰ্মী, PM পোষণৰ ৰান্ধনী, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ পাৰিতোষিক আদি বৃদ্ধিৰ দাবী সম্পৰ্কে অৱগত হৈছে। জনস্বাস্থ্য আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা মূল্যৱান অৰিহণাৰ প্ৰতি স্বীকৃতি প্ৰদান কৰি 2025 চনৰ 1 অক্টোবৰৰ পৰা তেওঁলোকৰ পাৰিতোষিক চৰকাৰী ভাত্তা সংশোধন কৰাৰ লগতে এককালীন সাহায্য প্ৰদানৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নিৰ্দিষ্ট বেতন লাভ কৰা মাষ্টাৰ ৰোল আৰু ৱৰ্কছৰ্চ কৰ্মচাৰীসকলক চৰকাৰে যোগ্য ঘৰ ভাড়া ভাত্তা 50% প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুঠ বিজুলী যোজনাৰ প্ৰতি উৎসাহিত কৰাৰ বাবে ৰাজ্য চৰকাৰে কৰ্মচাৰী প্ৰতি কিলোৱাটত 2,000 টকাকৈ সৰ্বোচ্চ 3 কিলোৱাটত 6,000 টকা পৰ্যন্ত ৰাজ সাহায্য প্ৰদান কৰা হ'ব। এই সুবিধা ঘৰৰ চালত সৌৰশক্তি চালিত বিদ্যুৎ আহৰণ ব্যৱস্থা সংস্থাপন কৰা 50,000 কৰ্মচাৰীক প্ৰথমে অহাসকলক প্ৰথম সেৱা ভিত্তিত উপকৃত কৰিব। মই এই পবিত্ৰ সদনক জনাবলৈ পাই সুখী হৈছোঁ যে আপোন ঘৰ আঁচনিৰ অধীনত আমাৰ ৰাজ্যখনত 40,054 জন কৰ্মচাৰী আৰু আপোন বাহনৰ অধীনত 3,190 জন কৰ্মচাৰীয়ে সুদৰ হাৰ ৰেহাইৰ সুবিধা লাভ কৰি আছে। এই ইতিবাচক সঁহাৰিয়ে এই আঁচনিখন 2025-26 বিত্তীয় বৰ্ষটো অব্যাহত ৰাখিবলৈ আমাক উৎসাহিত কৰিব। এই সুবিধা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী আৰু 60 বছৰ বয়সলৈ অধিসূচিত ঠিকাভিত্তিক কৰ্মচাৰীসকলকো সম্প্ৰসাৰণ কৰা হ'ব। শূন্য ব্যয় দুৰ্ঘটনা আৰু মৃত্যু বীমা
জিৰ' কষ্ট এক্সিডেণ্ট এণ্ড ডেথ ইঞ্চুৰেঞ্চৰ সুবিধা ঠিকা ভিত্তিক আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সেইসকল কৰ্মচাৰীলৈকে সম্প্ৰসাৰিত কৰাৰ কথা মই ঘোষণা কৰিলোঁ, যিসকলে তালিকাভুক্ত বাণিজ্যিক বেংকৰ পৰা দৰমহা লৈ আছে। অধ্যক্ষ মহোদয়, মই এতিয়া 11 নম্বৰলৈ আহিছোঁ। কিতাপৰ বৰ্ষ, সাহিত্য চৰ্চাৰ প্ৰসাৰ আৰু গতিশীল গ্ৰন্থ সংস্কৃতি ধৰি ৰাখিব পৰাকৈ সাহিত্যৰ বিকাশ আৰু গ্ৰন্থৰ সৈতে জনসাধাৰণক জড়িতকৰণৰ উৎসাহ যোগোৱাত সমৰ্থন আগবঢ়াবলৈ আমি পৰিকল্পনা গ্ৰহণ কৰিছোঁ। মই ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ যে সৃষ্টিশীল, বিজ্ঞানসন্মত আৰু শৈক্ষিক বিষয়ক লিখনিত বৰঙণি আগবঢ়োৱাসকলক গুৰুত্ব প্ৰদান কৰি আমি 1000 যুৱ লেখকলৈ 25,000 টকাকৈ বিত্তীয় সমৰ্থন আগবঢ়াম। আমি অসম প্ৰকাশন পৰিষদৰ অনুমোদন ক্ৰমে গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ জিলা সদৰৰ বাবে 5 লাখ আৰু সমজিলা সদৰৰ বাবে 2.5 লাখ টকাকৈ বিত্তীয় সাহায্য আগবঢ়াম। মই প্ৰস্তাৱ কৰোঁ যে চৰকাৰী অনুষ্ঠানসমূহত সকলো চৰকাৰী উপহাৰ গ্ৰন্থ ৰূপত হোৱা উচিত, যাতে এই গ্ৰন্থসমূহৰ জৰিয়তে সংস্কৃতিৰ জ্ঞান আৰু বৌদ্ধিক সমৃদ্ধি ধৰি ৰাখিব পৰা যায়। সমাজত অধ্যয়ন সংস্কৃতিক উৎসাহ যোগাবলৈ ব্যক্তিগত অনুষ্ঠান যেনে জন্মদিন, বিবাহ ইত্যাদিত গ্ৰন্থ উপহাৰৰ সংস্কৃতি গঢ়ি তুলিবলৈ মই অসমৰ জনসাধাৰণক আহ্বান জনাইছোঁ। লগতে চৰকাৰী কৰ্মচাৰীসকলক গ্ৰন্থ ক্ৰয়ৰ বাবে 1000 টকাকৈ অতিৰিক্ত এককালীন অনুদান আমি আগবঢ়াম। বিস্তাৰিত অসম দৰ্শন। অধ্যক্ষ মহোদয়, অসম দৰ্শন আঁচনিৰ অধীনত আমাৰ চৰকাৰে ঐতিহ্য সংৰক্ষণ আৰু আন্তঃগাঁথনি উন্নয়ন কৰিবৰ কাৰণে 17,000তকৈ অধিক ধৰ্মীয় প্ৰতিষ্ঠানলৈ সহায় আগবঢ়াইছে। মই বিস্তাৰিত অসম দৰ্শন আঁচনিৰ অধীনত অসমত 25,000 নামঘৰ আৰু আন ধৰ্মীয় প্ৰতিষ্ঠানলৈ বিত্তীয় সাহায্য ঘোষণা কৰিবলৈ ধৰিছোঁ। আমি প্ৰতিটো ধৰ্মীয় প্ৰতিষ্ঠানত দুটা সমান কিস্তিত 3 লাখ টকাকৈ দিম আৰু 2025 চনৰ 31 মাৰ্চৰ আগত প্ৰথম কিস্তি আৰু 2025-26 বিত্তীয় বৰ্ষত দ্বিতীয় কিস্তি আমি মুকলি কৰি দিম। এই উদ্দেশ্যে মই 420 কোটি টকা আগবঢ়াইছোঁ। সুলভ বিদ্যুৎ।